এতিয়ালৈকে মই ব্যৱহাৰ কৰি পোৱা নাই। ঘৰৰ পৰা মই চাফা পানী লৈ আহোঁ, ফিল্টাৰ পানী কৰি লৈ আহোঁ। আৰু কালিৰ পৰাহে মই এইটো দেখিছোঁ যে এনেকুৱা ঘোলা হোৱাৰ কাৰণে মই আজি পানীটো লৈ অহাটো হয়। পানী চাহ এটা খুৱাইছোঁ। এই 26 বছৰ হৈ গ'ল নদী কিনাৰতে দোকান দি থকা, আৰু বয়সো হ'ল, আৰু মই পানীটো আজিহে দেখিছোঁ এনেকুৱা পানী। আগত দিলে তেনেকুৱা পানী, কিন্তু তেনেকুৱা নিচিনা পানী হৈছে এতিয়া। চিমেণ্টৰ মিহিলি নিচিনা। এইটো কি কাৰণে পাবলে, এইটো পানীটো নিশ্চয় ওপৰৰ পৰা চাগৈ কিবা এটা হ'লেও হেৰি পৰিছে। এনেকুৱা পানীটো আমি দেখি পোৱা নাই নহয়। এতিয়াতো পানী খৰালি মহীয়া পানী, এতিয়া বাৰিষা নহয় নহয়। ধৰক ঘোলা পানী আহে, ধৰি লওক মেটেকা আহিব, কাঠকুট আহিব, পাহাৰ ভাগিব। এতিয়াতো পাহাৰ ভগা হেৰি নাই। ব্ৰহ্মপুত্ৰ পানীটো কালিৰ পৰা বহুত ঘোলা হৈছে আৰু অতিপাত শুকাবলৈ লৈছে পানীটো। এনেকুৱা পানী মানে আমি যোৱা বছৰ তাক বছৰ পাইছিলোঁ। এতিয়া নৱেম্বৰ মাহত পানী এনেকুৱা হ'ব নালাগে, ভাল পানী ওলায়। যিখিনি পানী আমি দেখিলেই খাওঁ খাওঁ লাগে বা গা ধুব লাগে, এতিয়া সেইখিনি পানী চুবলৈ মন যোৱা নাই। যিখিনি পানী গৰু ম'হে খালেও অপকাৰ হ'ব এতিয়া। চিমেণ্টৰ লেখীয়া পানী ওলাইছে, হয়। তাত ওপৰৰ পৰা দাঁত চামনি পৰিছে, এইটো পানীখিনি চুবলৈ মন নাযায়, মানে চুলে হাতত লেতেৰা লেতেৰা লাগি যায়। যোৱা বছৰ পাইছিলোঁ আৰু তাৰ আগ বছৰ পাইছিলোঁ। আৰু যেতিয়াৰ পৰা তেনেকুৱা হৈ লৈছে তেতিয়াৰ পৰা পানীটো বেছিকৈ শুকাবলৈ লৈছে, আৰু আমাৰ বালিচৰবোৰ ওলাবলৈ সুবিধা লৈছে মানে। এটা কথা শুনা পোৱা যায় যে চীনত এক বৃহৎ নদী বান্ধ হৈ আছে। এই নদী বান্ধৰ পৰিপ্ৰেক্ষিতত খৰালি সময়ত তেওঁলোকে তাত কাম আৰম্ভ কৰে। তাৰ পৰিপ্ৰেক্ষিততো নদীৰ পানীসমূহ ঘোলা হোৱা বুলি এক কথা শুনিবলৈ পোৱা যায়। ইয়াৰ প্ৰকৃত নিশ্চয়তা বিভাগীয় কৰ্তৃপক্ষ তথা চৰকাৰে উলিয়াব লাগে। প্ৰকৃতাৰ্থত কি হৈ আছে, চীনে প্ৰকৃতাৰ্থত আমাৰ যিহেতু এইটো আন্তঃৰাষ্ট্ৰীয় এটা বিষয়, গতিকে ভাৰত চৰকাৰৰ দায়িত্ব আছে। যিহেতু ভাৰত চৰকাৰৰ অংগৰাজ্য হৈছে অসম, গতিকে অসমৰ এখন নদীৰ পানী যদি প্ৰদূষিত হৈছে অন্য দেশৰ কাৰণে, তেতিয়াহ'লে এই ক্ষেত্ৰত তেওঁলোকৰ কৰণীয় আছে, তেওঁলোকৰ যথেষ্ট কৰিবলগীয়া আছে। গতিকে এই ক্ষেত্ৰত সঠিক ৰিজাল্টটো ৰাইজ আশ্বস্ত হ'ব পৰাকৈ এটা সঠিক শুদ্ধ ৰিজাল্ট, কি কাৰণত নদীৰ পানী খৰালি সময়ত ঘোলা হয় আৰু কি কাৰণত অস্বাভাৱিক হাৰত পানী শুকাবলৈ ধৰিছে, ইয়াৰ এক সঠিক ৰিজাল্ট কেন্দ্ৰীয় চৰকাৰ তথা অসম চৰকাৰে উলিওৱাৰ ব্যৱস্থা কৰিবলৈ আমি দাবী জনাইছোঁ।